স্বাধীনতা দিৱসৰ প্ৰাকখনত ঢেকিয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা। সোমবাৰে নিশা শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ বাটাচীপুৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। জিলাখনৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত আৰু ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৈৰ নেতৃত্বত আৰক্ষীৰ দলে বাটাচীপুৰৰ পৰা নিশা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য অনুসৰি বাটাচীপুৰৰ বিলাসীগুৰি নামৰ অঞ্চলটোৰ একালৰ দুৰ্ধৰ্ষ NDFBৰ সদস্য লাইজৌ ওৰফে লালৰ বাসগৃহৰ তামোলবাৰীৰ পৰা সোমবাৰে নিশা 1 বজাত মাটি খান্দি 10টা গ্ৰেনেড, এটা 7.5 ৰিভলভাৰ আৰু এটা পিস্তল উদ্ধাৰ কৰে আৰক্ষীয়ে। এই ক্ষেত্ৰত আজি ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনজিৎ হালৰ মন্তব্য। এইটো আমাৰ SP মহোদয়ৰ ইনফৰ্মেশ্যন আছিলে। তেখেতৰ ইনফৰ্মেশ্যন মতে আমি বাটাচীপুৰ এলেকাৰ বিলাসীগুৰি গাঁৱৰ যিটো লাল আছিলে, লালৰ যিটো বস্তি এলেকা তামোল পাণৰ বাৰী যিটো পৰিত্যক্ত অৱস্থাত আছে, তাৰ সেইৰ পৰা মাটিত পুতি থৈ দিছিলে। সেইখিনি আমি খান্দি উলিয়াই পিনে আমি 10টা গ্ৰেনেড, 2টা পিষ্টল আৰু 5টা ডিটনেটৰ উদ্ধাৰ কৰিছোঁ। তেওঁ নৰসংহাৰ ঘটনাত জড়িত আছিল। হয় হয়, লাল যিটো আদিবাসী নৰসংহাৰ আছে তাৰ মুখ্য আৰোপী আছিল বুলি আমি জানো। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।